এই মাছৰ টেঙা আঞ্জাখন খাবলৈ খুবেই সোৱাদ হৈছিলে। এতিয়া যিহেতু গৰম আহিলে, গৰমত মাছৰ টেঙা খাই খুবেই ভাল লাগে। আপোনালোকে বাৰু গৰমত মাছৰ টেঙা খায়নে? আৰু এই মাছৰ টেঙাখন মই ৰান্ধিছিলো মধুসোলেঙৰ সৈতে। মধুসোলেংটো আপোনালোক সকলোৱে চিনি পায়ে চাগে, নহয় জানো? আৰু মইনো এই শাকৰ আঞ্জাখন কেনেকৈ ৰান্ধিলো তাকে চাই লওঁ আহকচোন। তাৰ কাৰণে এয়া মই শাক লৈছো আৰু এই শাকখিনি ধুনীয়াকে ধুই চাফা কৰি ললো। আৰু এই শাকখিনি দেখি চাগে চিনি পাইছে কি শাক? হয়, এয়া হৈছে মধুসোলেং। আৰু এই মধুসোলেঙৰ সৈতে মই আজি মাছৰ টেঙা জোলখন ৰান্ধিম। তাৰ কাৰণে প্ৰথমতে মই এতিয়া শাকখিনি মিহি মিহিকে কুটি ল'ম। শাকখিনি একেবাৰে মিহিকে নুকুটিলেও হয়, যিহেতু এইখিনি তেলত দিয়াৰ লগে লগে জহি আহে। সেইকাৰণে একেবাৰে মিহিকে নুকুটিলেও হ'ব। আৰু এয়া মোৰ শাকখিনি কুটা হৈ গ'ল। সেইফালে মই এই মাছ লৈ লৈছো। এতিয়া মাছ কেইপিচ ভালদৰে ধুই ৰাখিছিলো। এতিয়া ইয়াত মই নিমখ আৰু হালধি অকণ সানি লম। আনফালে গেছত কেৰাহীখন পাতি ইয়াত তেল দি দিলো। তেল গৰম হোৱাত এতিয়া ইয়াত মই মাছ কেইপিচ দি দিলো। এতিয়া মাছ কেইপিচ মই ধুনীয়াকে ৰঙাকে ফ্ৰাই কৰি ল'ম। এই মাছৰ জোলখন ৰান্ধিবলৈ একেবাৰে সহজ আৰু খুব কম সময়তে ৰান্ধি খাব পৰা যায়। মোৰ মাছ কেইপিচ ভাজা হৈ গ'ল। এতিয়া সেই ৰৈ যোৱা তেলতে দি দিছো এটা পিয়াজ। পিঁয়াজখিনি কিছু সময় ভজাৰ পিছত এতিয়া দি দিলো সোৱাদ অনুসৰি নিমখ আৰু হালধি। ইয়াত আপোনালোকে কেঁচা জলকীয়া দুটাও দিব পাৰে, কিন্তু মই দিয়া নাই যিহেতু মোৰ ল'ৰাটোৱেও খাব, সি জাল নাখায় সেইকাৰণে। আৰু পিঁয়াজখিনি কিছু সময় ভাজি লোৱাৰ পিছত ইয়াত দি দিলো মই বইল কৰি ৰখা এটা আলু এনেদৰে পিটিকি পেলাই। আলুখিনি দি কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিম কাটি ৰখা শাকখিনি মানে মধুসোলেংখিনি, যিখিনি মই আজি টেঙাৰ কাৰণে ব্যৱহাৰ কৰিছো। যদি বিচাৰে আপোনালোকে ইয়াত এটা বিলাহীও দিব পাৰে, কিন্তু মই ইয়াত বিলাহী দিয়া নাই। যিহেতু মধুসোলেঙত বহুত টেঙা থাকেই, সেইকাৰণে মই অকল শাক দিয়ে ৰান্ধিছো। আৰু এইখিনি দেখিছে ন, ভাজি আছো, ভাজি থাকোতে কিমান ধুনীয়াকে জহি গৈছে। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো জোখমতে গৰম পানী। পানীটো আপোনালোকে কিমান ডাঠ বা পাতল কৰি ৰান্ধিব বিচাৰে সেইটো জোখত দিব পাৰে। মই এইখিনি পানী দিয়াৰ পিছত এইখিনি এতিয়া এবাৰ লৰাই দিলো আৰু এইখিনি যেতিয়া উতলি আহিছে এতিয়া ইয়াত মই দি দিলো ফ্ৰাই কৰি ৰখা মাছ কেইপিচ। মাছ কেইপিচ দিয়াৰ পিছত এইখিনি এবাৰ ভালদৰে লৰাই মিলাই দিলো আৰু এইখিনি এতিয়া মই 6 পৰা 7 মিনিট সময় ল' ফ্লেমত উতলিবলৈ দিম। যাতে মাছৰ ফ্লেভাৰটো তৰকাৰীখনলৈ আহি যায়। তেতিয়ালৈকে এইখিনি আমি ধুনীয়াকে উতলাই ল'ব লাগিব। আৰু এনেদৰে মই এইখিনি উতলাই আছো। যদি আপোনালোকৰ ধনিয়া পাত থাকে এইখিনি সময়তে আপোনালোকে ধনিয়া পাতো দি দিব, কিন্তু মোৰ নাছিলে সেইকাৰণে মই একো দিয়া নাই। আৰু এয়া চাওক মোৰ মাছৰ টেঙা জোলকণ ৰেডি হৈ গ'ল। আৰু এই মাছৰ টেঙা জোলকণ যে গৰমত খাবলৈ কিমান সোৱাদ হয় নহয়। যদি আপোনালোকে এনেদৰে মধুসোলাং শাকৰ সৈতে মাছৰ জোল খোৱা নাই, এবাৰ ৰান্ধি খাই চাব পাৰিব। শেষত মোৰ আজি মাছৰ টেঙা আঞ্জা ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, আজিলৈ বাই বাই।